অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী চুমৰংহাঙৰ শনিবাৰে প্ৰথম মৃত্যুবাৰ্ষিকী। প্ৰয়াত চুমৰংহাঙৰ ৰজাপথাৰস্থিত বাসভৱনত তেওঁৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি এখন শ্ৰদ্ধাঞ্জলি গ্ৰন্থ উন্মোচন কৰা হয়। ভৱপ্ৰসাদ দেউৰীৰ সম্পাদনাত ছাৰ এজাং চুমৰংহাং নামেৰে এখন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট কবি জীৱন নৰহে। অনুষ্ঠানত উপস্থিত থাকে স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মধুৰাম লেখথে, জ্যেষ্ঠ সাংবাদিক প্ৰবৃত্ত বৰা, সঞ্জু বৰা, লগতে কাৰ্বি কালচাৰেল ছ'চাইটিৰ কেন্দ্ৰীয় প্ৰাক্তন সভাপতি চন্দ্ৰ সিং ক্ৰ, কাৰ্বি সাহিত্য সভাৰ সভাপতি কামসিং হানছেৰ লগতে বহুতো বিশিষ্ট ব্যক্তি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে। আজিৰ ডেটাৰ প্ৰথম মৃত্যুবাৰ্ষিকী। আমাৰ বাবে এই এবছৰীয়া দিনটো আমি কেনেকৈ অতিবাহিত কৰিছোঁ, আমি সেই কথাটো আপোনালোকৰ আগত, ৰাইজৰ আগত আমি উদঙাই দিবলৈ আমি নোৱাৰোঁ। কাৰণ ডেটাৰ ঢুকুৱাত আমাৰ বহুত ক্ষতি হৈছে বুলি আমি অনুভৱ কৰোঁ। অকল মোৰ বুলিয়েই নহয় বা আমাৰ ঘৰৰ পৰিয়াল বুলিয়েই নহয়, গোটেই সমস্ত ৰাইজৰ ক্ষতি হৈছে বুলি আমি অনুভৱ কৰোঁ। দেউতাৰ এই বছৰেকীয়াত মই এটা ক্ষুদ্ৰ এটা প্ৰয়াস কৰিছোঁ, এখন কিতাপ উন্মোচন কৰিবলৈ কাৰণে। কাৰণ দেউতাৰ জীৱনত যিখিনি ঘটি গৈছিলে বা তেখেতে কি কি কৰিছিলে, কি ইচ্ছা আছিলে, সেইখিনি আমি ৰাইজৰ আগত উদঙাবলৈ চেষ্টা কৰিছোঁ। কাৰণ আমি যিখিনি দেউতাক আমি চিনি পাওঁ বা বুজি পাওঁ, সেইখিনিক আমি ৰাইজৰ আগত দাঙি ধৰিবলৈ আমি এটা সৰু প্ৰয়াস এটা চেষ্টা কৰিছোঁ। এই অনুষ্ঠানটো ব্যতিক্ৰমী অনুষ্ঠান আৰু এক মহৎ কৰ্ম সম্পাদিত হৈছে বুলি ভাবোঁ। এইখন গ্ৰন্থ চুমৰংহাং ডাঙৰীয়াক লৈ কৰা গ্ৰন্থ। ইয়াত চুমৰংহাঙৰ জীৱন গাথা সন্নিৱিষ্ট হৈছে। তেওঁৰ তিনিতৰপীয়া জীৱন গাথা। তেওঁ এজন ভাল মানুহ আছিল, তেওঁ এজন শিল্পী আছিল, তেওঁ এজন শিক্ষাবিদ আছিল আৰু ৰাজনীতিবিদ হৈছেগৈ পিছলৈ। এই তিনি ধৰণৰ ব্যৱস্থাৰে তেওঁ যি জীৱন ধাৰণ কৰিছিল, তেওঁ সেই ধাৰণাটোৰে সমন্বয়ৰ প্ৰতীক হিচাপে গোটেই অসম ভূমিত মই ভাবোঁ চুমৰংহাং মানুহৰ মাজত জীয়াই থাকিব। আৰু এই গ্ৰন্থখনত যিবোৰ কথা ইয়াত সন্নিৱিষ্ট হৈছে, মই আশা কৰোঁ এই গ্ৰন্থখনে তেওঁৰ জীৱন ধাৰণাৰ যি পৰিক্ৰমা, এই পৰিক্ৰমাখিনি আন মানুহে জনাত সুবিধা হ'ব। আজি সংগ্ৰহালয় কাৰ্বি চিকিমুক সংগ্ৰহালয় যিটো মোক উদ্বোধন কৰিব দিছে, সঁচাকৈ ভাল লাগিছে। আৰু ইয়াৰ বাবে ইয়াৰ যিবিলাক উঠি অহা ডেকা ল'ৰাবিলাকেও আদৰ্শ হ'ব। এনেকুৱা এটা সভাখনত তেখেতৰ জীৱনীৰ যিটো গ্ৰন্থ ওলাইছে, উন্মোচন কৰিছে, ভাল হৈছে। কিছুমানে হয়তো ছত্ৰ সিং তৰণো ওলাইছে, জয়সিং দলৈও ওলাইছে, কিন্তু বেলেগ জেগাত কৰিছে। কিন্তু তেখেতৰ জীৱনৰ যিটো গ্ৰন্থ, ইয়াত যে এই অঞ্চলতে মানুহবিলাকে ভালদৰে উপভোগ কৰিব পাৰিছে। আৰু এই কিতাপখন উন্মোচন সাৰ্থক হ'ব। ইয়াৰ ৰাইজে পঢ়িব, ইয়াৰ ৰাইজে গম পাব। আৰু সঁচাকৈ কোনো বৰ্ণাঢ্য অতীত নহয়। ব্যুৰো ৰিপৰ্ট, বকলীয়াঘাট লাইভ।